স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। আজি মই যিখন ডিলাৰত আহিছোঁ এইখন ডিলাৰত আপোনাৰ ডাউন পে'মেণ্ট বেছি দিব নালাগে। আপোনাৰ যদি পইচা কম আছে মাত্ৰ 20,000 পৰা 25,000 টকা ডাউন পে'মেণ্ট দি এইখন ডিলাৰৰ পৰা আপুনি যিকোনো গাড়ী লৈ যাব পাৰে। মই গাড়ী আপোনাক সৰুকৈ এটা দেখাই দিছোঁ। ৰয়েল এনফিল্ডৰ পৰা আপোনাৰ যিকোনো গাড়ী লাগে, আগফালে আপোনাৰ ভিতৰৰ ফালে আপোনাৰ বহুত গাড়ী আছে, যি লাগে আপোনালোকে লৈ যাব পাৰিব। মাত্ৰ 20,000 পৰা 25,000 টকা ডাউন পে'মেণ্ট দি কেনে যিকোনো গাড়ী লৈ যাব পাৰিব। অকল ডকুমেণ্টছ লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড, আপোনালোকৰ ATM লৈ আহিব, বেংক পাছবুক লৈ আহিব, বেছি নালাগে। এড্ৰেছ আপোনালোকৰ ইয়াতে দিয়া আছে, এড্ৰেছ ভিডিঅ'টো চাই থাকিব। ডিলাৰ অনাৰৰ লগত মই কথা পাতিম ভিডিঅ'টো আগলৈকে, আৰু ডিলাৰৰ নাম্বাৰ স্ক্ৰীণত আহি থাকিব, ডিলাৰ অনাৰৰ নাম্বাৰ আহি থাকিব। যদি কোনোবাই চিনি নাপায় কণ্টেক্ট কৰি আহিব পাৰে। ডাউন পে'মেণ্ট মাত্ৰ 20,000 পৰা 25,000 লৈ আহিলেই হৈ যাব, বেছি নালাগে। তো বেছি দেৰি নকৰি ডিলাৰ অনাৰৰ লগত কথা পাতোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই আছে। ডিলাৰৰ অনাৰৰ লগত কথা পাতিম। দাদা, ডিলাৰৰ এড্ৰেছটো আৰু আপোনালোকৰ ফাইনেন্সৰ কাৰণে কি লাগিব জনাই দিব। হয়, নমস্কাৰ। আমাৰ ডিলাৰটো হ'ল চিপাঝাৰ বৰদলগুৰি। আপোনাৰ মঙলদৈৰ পৰা আহোঁতে লেফ্ট ছাইডত পৰে, ওচৰতে আপোনাৰ এছাম গ্ৰামীণ বিকাশ বেংক আছে, গণেশ হোটেল আছে। আৰু গুৱাহাটী ডিগ্ৰীৰ পৰা যদি আহে বাহিৰতা চাৰিআলি পাৰ হৈ আপোনাৰ ৰাইট ছাইডত। ডকুমেণ্টছ কি কি লাগিব? আমাৰ ডকুমেণ্ট আছে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক। এইখিনি হ'লে ৰিফাইনেন্স হৈ যাব। আৰু আপোনাৰ আপুনি কৈছিলে যে 20-25,000 টকা দিলে ডাউন পে'মেণ্ট দিলেই গাড়ী ওলাই যাব। 20-25,000 টকাত ওলাই যায়, যিকোনো গাড়ী ওলাই যাব। ধৰক যেনেকৈ ৰয়েল এনফিল্ড আছে, 356 আছে। হাই হ'ব পাৰে, প্ৰফাইলটো চাই কিনে জনোৱা হয় হয়, মানে হাই হ'লেও 35 বা 40,000 হ'লেও ওলাই যাব। মিনিমাম 25,000 20,000 টকা দিলেও ওলাই যাব যিকোনো গাড়ী। যেনেকুৱা ধৰক আপোনাৰ আছে, স্কুটি আছে, বা অলপ কম ৰেঞ্জৰ গাড়ী হ'লে 20-25,000 টকাত ওলাই যাব ন। যদি মই আপোনাৰ নাম্বাৰটো দি দিছোঁ, যদি কোনোবাই আহে কণ্টেক্ট কৰি কিনে, ৰাস্তা চিনি নাপালে আপুনি অলপ যাই কিনে খালি হেল্প কৰি দিম। ঠিক আছে। গ্লেমাৰ 125cc হয়। এইখন কিমান দিনৰ হয়? এইখন গ্লেমাৰ 2019 হয়। 2019। আচ্ছা, এই ৰানিং কিমান মান হৈছে এইখনৰ? এইখনৰ ৰানিং 32,000 আছে। প্ৰাইচ কিমান ৰাখিছে এইখনৰ? প্ৰাইচ ৰাখিছোঁ এইখনৰ 53। এনেই ধৰক কাষ্টমাৰ যদি আহে প্ৰাইচ কিবা নেগচিয়েবল হ'ব নেকি? হৈ যাব, অকণমান মিলাই কিনে দি দিম। এইখনৰ ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব ন। তো দাম বেছি ৰখা নাই আপোনালোকে। যদি গ্লেমাৰ লয়, চিট কভাৰ ধুনীয়া নতুন লাগি আছে, টায়াৰ চায়াৰ অ'কে আছে, প্ৰাইচ ঠিকে আছে, আপোনালোকে ৰিফাইনেন্স কৰাই ল'ব পাৰিব। নেক্সট হৈছে আপোনাৰ FZ এখন আছে। এইখন কিমান দিনৰ হয়? এইখন 2021 হয়। 2021। কিমান মান চলিছে এইখন? 14,000 ৰানিং হৈছে। 90,000ত এইটো উলিয়াই দিব পাৰিম। 90,000ত ওলাই যাব। ইঞ্জিনটো চিল হয় ন? ইঞ্জিন চিল আছে। 90,000ত আপোনালোকে এইখন লৈ যাব পাৰিব। প্ৰাইচ অলপ নেগচিয়েবল হ'ব, ল'ব আহিলে প্ৰব্লেম নাই, এওঁলোকে দাম অলপ কমাই দিব। নেক্সট হৈছে আপোনাৰ স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ আছে। এইখন কিমান দিনৰ হয়? এইখনো 2021 হয়। 2021 মডেল হয় এইখন। আপোনাৰ কিমান মান চলিছে এইখন? এইটো 18,000 ৰানিং। 18,000, মাত্ৰ 18,000 এইখনৰ ৰানিং হৈছে। ৰানিং একদমেই কম হৈছে ৰানিং এইখনৰ। এইখনত দাদা প্ৰাইচ কিমান ৰাখিছে? এইখন 50 পাকে দিব পাৰোঁ। 50,000 হ'লে এইখন ওলাই যাব ন। প্ৰাইচটো নেগচিয়েবল হ'ব, ৰিফাইনেন্সো হৈ যাব। আগত বহুত গাড়ী আছে, মই একেবাৰে দেখালে গোটেইখিনি এটা এটাকৈ দেখাব গ'লে ভিডিঅ' বহুত দীঘল হৈ যাব। সেইকাৰণে আপোনালোকে আহিলে ইয়াতে পায়ে যাব। তো এইখনৰ ৰিফাইনেন্স হৈ যাব। 50,000 টকা দাম ৰাখিছে এওঁলোকে। যদি কোনোবাই লয় প্ৰাইচ অলপমান নেগচিয়েবল কিবা হৈ যাব। নেক্সট হৈছে আপোনাৰ ৰয়েল এনফিল্ডৰ মেট্ৰ' ন। মেটিঅৰ আছে, 350cc হয়। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 2020 লাষ্টৰ হয়। 2020 লাষ্টৰ। আপোনাৰ দাম কিমান মান ৰাখিছে? এইখন 1,30,000 আহিব। ডাউন পে'মেণ্ট 40,000ত ওলাই যাব। মাত্ৰ 40,000 টকা দিলে আপোনালোকৰ এইখন গাড়ী 1 লাখ টকাৰ ওপৰত দাম আছে এইখনৰ। আপোনালোকে লৈ যাব পাৰে। টায়াৰ একদম 100% পাই যাব, নতুন টায়াৰ হয়। ইঞ্জিন চিল হয়? ইঞ্জিন চিল আছে। মাত্ৰ 40,000 দি আপোনালোকে লৈ যাওক। যদি পইচা কম আছে কোনো চিন্তা কাৰণ নাই, আপোনালোকে লৈ যাব পাৰে এইখন ৰয়েল এনফিল্ড। নেক্সট আৰু এখন আছে আপোনাৰ ক্লাছিক 350 আছে। এইখন কিমান দিনৰ? 2018 হয়। 2018 মডেল হয়। আপোনাৰ কিমান ৰাখিছে দাম এইখনৰ? আপোনাৰ 1,10,000 টকাত আপোনালোকে ৰয়েল এনফিল্ড পাই আছে 350cc। টায়াৰ আপোনালোকে চাব পাৰে, একদম 100% গ্ৰিপ আছে। মঙলদৈ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এখন যদি ৰিফাইনেন্স কৰিলে তো 40,000 মান দিলে ডাউন পে'মেণ্টত আহি যাব।
আপোনালোকে যদি কোনোবাই লয় 40,000 টকা ডাউন পেমেণ্ট দি ৰয়েল এনফিল্ডৰ যিকোনো মডেল আপোনালোকে লৈ যাব পাৰে। নেক্সট আছে আপোনাৰ ব্লেক কালাৰৰ ক্লাছিক এখন আছে, এইখন কিমান দিনৰ হয়? এইখন 2020 হয়। আচ্ছা 2020 মডেল হয়, ধুনীয়া দেখা হৈ আছে আপোনাৰ, একদম মানে চিকচিকীয়া হৈ আছে গাড়ী, ব্লেক কালাৰৰ হয়, ষ্টেণ্ডাৰ্ড কালাৰ হয়। এইখন দাম কিমান ৰাখিছে এইখনৰ? 1,25,000 মানে 1,25,000 টকা ৰাখিছে, ডাউন পেমেণ্ট মানে 35,000 40,000 দিলে আপোনালোকে লৈ যাব পাৰিব। টায়াৰ একদম নতুন টায়াৰ লগাই থৈছে। ইঞ্জিন এটা চিল হয়, ইঞ্জিন চিল আছে, 1 বছৰ ইঞ্জিন গ্যাৰাণ্টি পাব। 1 বছৰৰ ইঞ্জিন গ্যাৰাণ্টি এওঁলোকৰ ফালৰ পৰা আপোনাক দি দিব। যদি কিবা প্ৰব্লেম হয় এওঁলোকে চাই দিব। চিট কাভাৰ নতুন, টায়াৰ নতুন, গাড়ী একদম ফাৰ্ষ্ট ক্লাছ হৈ আছে। নেক্সট আছে আপোনাৰ আৰু এখন ক্লাছিক আছে 350, এইখন কিমান দিনৰ? এইখন 2019 হয়, 2019 গাড়ী হয়। এইখন কিমান চলিছে? এইখন চলিছে আপোনাৰ মই দেখাই দিছোঁ 19,900 কিলোমিটাৰ চলিছে। আপোনাৰ একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে, টায়াৰ একদম নতুন হৈ আছে, চিট কাভাৰ নতুন, ইঞ্জিনটো অ'কে আছে ন? ইঞ্জিন চিল আছে। ডাউন পেমেণ্ট দি কেনে আপোনালোকে লৈ যাব পাৰে। যদি কোনোবাই কেছত লয় কেছতো ল'ব পাৰিব, কোনো অসুবিধা নাই, কাম কৰাবলগীয়া একো নাই। ইঞ্জিন আপোনাৰ ৰয়েল এনফিল্ডৰ 1 বছৰ গ্যাৰাণ্টি আছে। ৰয়েল এনফিল্ডত আপুনি যিকোনো এখন লওক, আপোনালোকে 1 বছৰৰ ৱাৰেণ্টি দোকানৰ ফালৰ পৰা পাই যাব, প্ৰব্লেম নাই। নেক্সট আৰু এখন আছে আপোনাৰ ৰয়েল এনফিল্ডৰ, এইখন কিমান দিনৰ? এইখন 2019 হয়। প্ৰাইচ কিমান ৰাখিছে এইখনৰ? 1,15,000 15,000 1,15,000 টকা দাম ৰাখিছে এওঁলোকে। টায়াৰ গোটেইকেইখনৰ নতুন টায়াৰ পাই যাব। ৰয়েল এনফিল্ডৰ যিকেইখন ভেৰিয়েণ্ট ইয়াতে আছে গোটেইকেইখন টায়াৰ নতুন আছে। গাড়ী একদম চিট কাভাৰ নতুন, কালাৰত একো স্পৰ্ট নাই, একো ক'তো মাৰ্ক হোৱা নাই। 40,000 45,000 টকা ডাউন পেমেণ্ট দিলে আপোনালোকে এইখন লৈ যাব পাৰিব। নেক্সট আৰু এখন আছে ক্লাছিকৰ, চিলভাৰ কালাৰ হয়, এইখন কিমান দিনৰ? এইখন গান মেটেল হয়, এইখন 2019 হয়, 1,15,000 টকা দিব পাৰে। এইখনো 1,15,000 ৰাখিছে ন? 1,15,000 টকা দাম ৰাখিছে, বেছি দাম ৰখা নাই, একদম কম দামত এওঁলোকে গাড়ীবিলাকৰ ৰাখিছে, প্ৰাইচ ৰাখিছে, প্ৰায় আপোনালোকে ল'ব পৰাকৈ ৰাখিছে। নেক্সট আৰু এখন আছে আপোনাৰ 350 থাণ্ডাৰবাৰ্ড আছে, X350X, এইখন কিমান দিনৰ হয়? এইখন 2019 হয়, 2019 মডেল হয় ন? কিমান ৰাখিছে দাম? যদি ভিডিঅ' চাই আহে আপোনাৰ ফালৰ পৰা 1,15,000 টকাৰ দাম। আচ্ছা 1,15,000 টকা দাম এওঁলোকে দি দিব। যদি ভিডিঅ' চাই আপোনালোকে কোনোবা আহে 1,15,000 লৈ যাব পাৰিব। টায়াৰ একদম নতুন, ৰিফাইনেন্স কৰাব পাৰে, কোনো অসুবিধা নাই, গাড়ীৰ কোনো অভাৱ নাই, যিকোনো গাড়ী আপোনালোকে ইয়াত পাই যাব। নেক্সট আছে আপোনাৰ RTR TVSৰ 200cc আছে, 4B হোৱাইট কালাৰ হয়, এইখন কিমান দিনৰ হয়? এইখন 2021 আচ্ছা কিমান ৰাখিছে? 65ত আমি দিব পাৰিম। অনলি 65ত 200cc গাড়ী আপোনালোকে মাত্ৰ 65,000ত লৈ যাব পাৰিব। ৰিফাইনেন্সটো হৈ যাব, 20,000 20,000 দি কেনে আপোনালোকে এইখন লৈ যাব পাৰিব। নেক্সট MT আছে, বহুতে MT বিচাৰে। MT বহুত কেইখন ভেৰিয়েণ্ট আছে, আপোনাৰ MTৰ গোটেইকেইখন দেখাম। এইখন কিমান দিনৰ হয়? 22 হয়, বেছি দিনৰ হোৱা নাই, আপোনাৰ 2 বছৰ। 1,40,000 এইটো দিব পাৰিম। 1,40,000 ন? 1,40,000 হ'লে আপোনালোকে MT-15 লৈ যাব পাৰিব। বৰ্তমান মাৰ্কেট প্ৰাইচ হৈছে আপোনাৰ প্ৰায় 2 লাখ টকাৰ বেছি হ'ব, 2,15,000 20,000 মান হ'ব নতুন ল'ব গ'লে। নেক্সট আৰু এখন আছে ব্লু কালাৰৰ, এইখন কিমান দিনৰ? 2021। আচ্ছা 21 মডেল হয় এইখন। এইখন দাম কিমান ৰাখিছে? এইখন আহিব আপোনাৰ 1,30,000। 1,30,000। এইখনতো 30-35,000 টকা ডাউন পেমেণ্ট লৈ যাব। 30-35,000 টকা ডাউন পেমেণ্ট দি আপুনি যিকোনো MT লৈ যাব পাৰিব। নেক্সট আৰু এখন আছে, এইখন কিমান দিনৰ? এইখন 2023। তো এক বছৰ কিবা চামথিং হৈছে আৰু ন? 6,000 ৰানিং আছে, 6,000 মাত্ৰ। আচ্ছা মাত্ৰ 6,000 ৰানিং হৈছে, মই দেখাই দিছোঁ, ধুনীয়া কণ্ডিশ্যন আছে। মই ৰানিং আপোনাক দেখাই দিছোঁ, একেবাৰে নতুন গাড়ী হয়, বেছি দিনৰ ৰানিং হোৱা নাই। ৰানিংটো মই দেখাই দিছোঁ, 6,300 ৰানিং হৈছে মাত্ৰ। টায়াৰ একদম নতুন, 100% গ্ৰিপ পাই যাব টায়াৰত, গাড়ী ক'তো একো স্পৰ্ট নাই, ধুনীয়া লৈ যাই কিনে চলাব পাৰিব। এইখনৰ দাম কিমান ৰাখিছে? এইখন আহিব আপোনাৰ 1,35,000। 1,35,000 টকা হ'লে এইখন MT আপোনালোকে লৈ যাব পাৰিব। 30-35,000 টকা দি কেনে আপোনালোকে লৈ যাব পাৰে। নেক্সট হৈছে R15 M নেকি? এইখন M ন? এইখন ভাৰ্চন 4 ভাৰ্চন হয়। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ মাত্ৰ এইখন হৈছে আপোনাৰ 8 মান্থ হৈছে, 8 মাহৰ মাত্ৰ। আচ্ছা 8 মাহৰ গাড়ী, কিমান ৰাখিছে দাম? এইটো আপুনি 1,30,000 লৈ যাব পাৰে। 1,30,000, 8 মাহৰ গাড়ী 1,30,000 টকাত আপোনালোকে লৈ যাব পাৰিব। নেক্সট আৰু এখন R15 আছে, এইখন কিমান দিনৰ হয়? এইখন 11 মাহ আছে। 11 মাহৰ গাড়ী, বেছি দিনৰ গাড়ী নহয়। আপোনালোকে যদি নতুন কিনিব বিচাৰিছে, পইচা কম আছে, অসুবিধা নাই, ইয়াত আহি লৈ যাব পাৰে। আগত ফেষ্টিভেল আছে। এইখনৰ দাম কিমান ৰাখিছে? 1,35,000 আহি যাব। 1,35,000 টকা হ'লে এইখন R15 আপোনালোকে লৈ যাব পাৰিব। নেক্সট হৈছে 125cc পালচাৰ এখন আছে, এইখন কিমান দিনৰ? এইখন 2 বছৰ হৈছে।
2 বছৰৰ গাড়ী হয় আপোনাৰ কিমান চলিছে কিমান এখন চলিছে মাত্ৰ ৰানিংটো আপোনাক দেখুৱাই দিওঁ মই ৰানিংটো দেখাই দিছোঁ জেনুইন ৰানিং হয় একদম একো অসুবিধা নাই 21,000 মাত্ৰ 21,000 কিলোমিটাৰ ৰানিং হৈছে এইখনৰ দাম কিমান ৰাখিছে এখন ৰাখিছোঁ আমি 65 যদি ভিডিঅ' চাই আহে কিবা ডিছকাউণ্ট পাব নেকি পাই যাব কিবা এটা আমি অফাৰ দি দিম ঠিক আছে যদি ভিডিঅ' চাই আহে আপোনালোকে আহি ক'ব যে ভিডিঅ' চাই আহিছোঁ আপোনালোকে এক্সট্ৰাকৈ আপোনালোকক আৰু অলপ ডিছকাউণ্ট যিখিনি পাৰে সেইখিনি এওঁলোকৰ ফালৰ পৰা আপোনাক দি দিব এনেতো ইঞ্জিনৰ কোনো প্ৰব্লেম নাই ইঞ্জিনৰ ৱাৰেণ্টিত আপোনালোকে দি দিব ন নেক্সট আৰু এখন পালচাৰ আছে 150cc হয় এইখন কিমান দিনৰ হয় এইখন আপোনাৰ 2020 হয় 2020 হয় ন কিমান মান ৰাখিছে দাম এইখনৰ এখন ৰাখিছোঁ আমি 85,000 হ'লে এইখন লৈ যাব পাৰিব 2021 হয় 21 মডেল হয় ন ঠিক আছে 21 মডেল হয় আপোনাৰ গাড়ীৰ বেছি বয়স হোৱা নাই ৰানিঙো কিজানি কমেই হৈছে ৰানিং কম আছে তো দামো বেছি ৰখা নাই আপোনালোকে যদি ল'ব আহে তেতিয়াহ'লে প্ৰাইচ নেগচিয়েবল হ'ব লগতে ৰিফাইনেন্স একদম কম পইচাত মিনিমাম পইচাত এওঁলোকে পৰাপক্ষত কৰাই দিব আপোনাক নেক্সট আৰু এখন পালচাৰ আছে এইখন কিমান দিনৰ এইখন 2020 হয় 2020 হয় মই টায়াৰ দেখাই দিছোঁ একদম 100% গ্ৰিপ পাব নতুন টায়াৰ হয় চিট কাভাৰ নতুন লাগি আছে গাড়ীততো একো এক্সিডেণ্টেল গাড়ী নহয় ন কিমান ৰাখিছে এইখন লৈ যাব পাৰিব মাত্ৰ 70,000 হ'লে এইখনত লৈ যাব পাৰিব নতুন পালচাৰ বৰ্তমান ল'ব গ'লে প্ৰায় 1.5 লাখ টকামান পৰিব ফাইনেন্স কৰি কিনে এইখন গ্লেমাৰ কিমান ৰাখিছে দাম এইখন গ্লেমাৰ আহিব আপোনাৰ 2021 হয় 2021 57ত দি দিব পাৰে 57,000 হ'লে এইখন আপোনালোকে গ্লেমাৰ লৈ যাব পাৰে ৰিফাইনেন্সৰ কাৰণে 20,000 টকা দিলে 20,000 দিলে আপোনালোকে এইখন গ্লেমাৰ লৈ যাব পাৰিব আৰু এখন আছে চেফ ভেৰিয়েণ্টৰ 21 হয় এইখনৰ দাম কিমান ৰাখিছে 57 আহিব এইখনো চেম 57,000 সেইখন কিমান ৰাখিছে আপোনাৰ 2021 হয় প্ৰাইচ কিমান ৰাখিছে 57ত দিব পাৰিম আমি আচ্ছা গ্লেমাৰ কেইখন চেম প্ৰাইচত ৰাখিছে ল'ব আহিলে কিবা অলপ দামৰ কম বেছি হৈ যাব নেক্সট আৰু এখন আপোনাৰ R15 আছে ব্লু কালাৰৰ ধুনীয়া কালাৰ হয় ভাৰ্চন 4 হয় আপোনাৰ এইখনৰ কিমান দিনৰ হয় এইখন মাত্ৰ 5,000 ৰানিং আছে 1,45,000 হ'লে এখন দিব পাৰিম ফিক্সড মাত্ৰ 5,000 চলিছে মাত্ৰ গাড়ী একদম নতুন হৈ আছে আপোনালোকে চাব পাৰে 1,40,000 টকা ফিক্স প্ৰাইচ ৰাখিছে ন ডাউন পে'মেণ্ট অলপ দিলে হৈ যাব 35 বা 40,000 টকা দিলে হ'ব মাত্ৰ 5,000 চলা গাড়ীটো ধুনীয়া হৈ আছে নেক্সট আছে RS এখন আছে 200cc হয় ব্লেক কালাৰৰ ধুনীয়া হৈ আছে এইখন কিমান দিনৰ হয় 1,20,000 টকা দিব পাৰিম মাত্ৰ 1,20,000 টকাত RS 200 ল'ব পাৰিব আপোনালোকে ইয়াৰ পৰা 100% গ্ৰিপ পাই যাব কণ্ডিশ্যনত আছে গাড়ী বহুত ভাল কণ্ডিশ্যনত যদি কোনোবাই লয় তেতিয়াহ'লে ফেষ্টিভেলৰ আগতে ল'ব পাৰে এওঁলোকৰ ফালৰ পৰা আপোনালোকে অফাৰ পাই যাব দাম কিমান ৰাখিছে ক'লে 1,15,000 দি দিব 1,15,000 আপোনালোকে RS এইখন লৈ যাব পাৰিব টায়াৰ নতুন হৈ আছে একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে নেক্সট আৰু এখন RS আছে ৰেড কালাৰৰ হয় ভেৰিয়েণ্ট পাই যাব আপোনালোকে সেম গাড়ী আপোনাৰ 2-3টাকে ভেৰিয়েণ্ট পাই যাব ইয়াতে কোনো অসুবিধা নাই কালাৰৰ কম্বিনেশ্যন গোটেইকেইটা পাই যাব এইখনৰ কিমান দিনৰ ৰাখিছে এইখন আপোনাৰ 2021 হয় আচ্ছা 2021 30,000 হ'লে দি দিব পাৰিম আচ্ছা 2021 ক'লে ন 2021 গাড়ী হয় 1,30,000 টকা প্ৰাইচ ৰাখিছে টায়াৰ নতুন হৈ আছে দুইটা টায়াৰ নতুন হৈ আছে চিট কাভাৰ নতুন লাগি আছে ইঞ্জিন চিল হয় ন ঠিক আছে ইঞ্জিন একদম চিল হয় এওঁলোকৰ ফালৰ পৰা একো প্ৰব্লেম আপোনালোকে নাপাব নেক্সট আছে এণ্ট্ৰক এখন আছে আপোনালোকৰ এইখন কিমান দিনৰ হয় 2022 হয় 2022 হয় ন কিমান ৰাখিছে দাম এইখন আপুনি 60ত লৈ যাব পাৰিব 60,000 টকা হ'লে এইখন এণ্ট্ৰক লৈ যাব পাৰিব ন কিবা আছে নেকি নেক্সট আছে আপোনাৰ গ্লেমাৰ ব্লেক কালাৰৰ হয় ধুনীয়া কণ্ডিশ্যনত আছে এইখন কিমান দিনৰ হয় এইখন 2019 হয় 2019 মডেল হয় কিমান মান ৰাখিছে দাম 50 পালে দি দিব পাৰিম 50,000 হ'লে 50,000 হ'লে আপোনালোকে গ্লেমাৰ এখন ল'ব পাৰে নতুন কিনিব গ'লে বৰ্তমান এইটো মডেলৰ নাপাব আপগ্ৰেড মডেল হৈছে হ'লেও এইখনৰ বহুত এটা আপোনাৰ ভেলু পাব বৰ্তমান মাৰ্কেটত এক্টিভা এখন আছে 5G একদম নিউ মডেল হয় চিট কাভাৰ নতুন লাগি আছে টায়াৰ 100% পাই যাব গ্ৰিপ একদম নতুন টায়াৰ আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছে দাদা 2020 লাষ্টৰ হয় 20 লাষ্টৰ হয় একদম ন 40,000 প্ৰাইচ ৰাখিছে এওঁলোকে 20,300 কিলোমিটাৰ চলিছে মাত্ৰ একদম কম চলিছে বেছি এটা চলা নাই তো নেক্সট 220 এখন আছে 220 বহুতে বিচাৰে এইখন কিমান দিনৰ হয় এইখন 2020 লাষ্টৰ 20 লাষ্টৰ বেছি দিন হোৱা নাই গাড়ী কিমান ৰাখিছে 65 ৰাখিছোঁ 65,000 আপোনাৰ ৰিফাইনেন্স হৈ যাব 65,000 প্ৰাইচ ৰাখিছে চলিছে কিমান এইখনৰ
এখন চলিছে 32,000 মাত্ৰ 32,000 কিলোমিটাৰ চলিছে আপোনাৰ টায়াৰ একদম নতুন হৈ আছে পাই যাব সিট কভাৰ নতুন লাগি আছে গাড়ী কতো স্পৰ্ট নাই একদম ধুনীয়া কণ্ডিশ্যনত আছে নতুন নেক্সট শ্বৰুম কণ্ডিশ্যন হৈ আছে নেক্সট আছে আপোনাৰ NS 160cc এখন আছে এইখন কিমান দিনৰ হয় এখন 2022 হয় 2022 কম আছে 14,000 ৰানিং মাত্ৰ 14,000 চলিছে গাড়ী আপোনালোকৰ দাম কিমান ৰাখিছে আমি 75 ৰাখিছো 75,000 হলে NS এখন আপোনালোকে লৈ যাব পাৰিব 160cc হয় নেক্সট আৰু এখন আছে NS 200cc হয় ৰেড কালাৰ সেইখন ব্লেক কালাৰ আছিল এইখন ৰেড কালাৰ এইখন কিমান দিনৰ এখন 2022 হয় 2022 মডেল হয় আপোনালোকৰ গাড়ী 85 দিব পাৰিব মাত্ৰ 85 হলে আপোনালোকে NS 200cc লৈ যাব পাৰিব আপোনালোকৰ সিট কভাৰ নতুন লাগি আছে টায়াৰ একদম নতুন ইঞ্জিনটো সিল হয় ইঞ্জিন সিল হয় আপোনালোকৰ চলিছেও বহুত কম চলিছে ৰিফাইনেন্স কৰিবৰ কাৰণে 20,000 বা 25,000 টকা দিলে হ'ব নেকি হৈ যাব 25,000 টকা দি কেনে আপোনালোকে এইখন লৈ যাব পাৰিব গাড়ী চাওক না গাড়ী চাওক কিমান গাড়ী আছে গাড়ীৰ কোনো অভাৱ নাই আপোনালোকে যিকোনো গাড়ী ল'ব পাৰে গাড়ী আপোনাৰ ইয়াতে বহুত কেইখন গাড়ী আছে একেলগে বহুত কেইখন গাড়ী আপোনালোকে একফালৰ পৰা বনালে ভিডিঅ' বহুত দীঘল হৈ যাব আপোনালোকৰ যদি লাগে কাৰোবাক যদি পছন্দ হয় আপোনালোকে আহক ডিলাৰ ভিজিট কৰক ইয়াতে ডিলাৰ অনাৰ থাকিব লগতে মই গাড়ী গোটেইখন দেখাই দিছোঁ আপোনালোকৰ ডিলাৰৰ অনাৰ নাম্বাৰ স্ক্ৰীনত আহি থাকিব আপোনালোকে ডিলাৰত কণ্টেক্ট কৰক ডিলাৰৰ অনাৰ লাগিলে যদি ৰাস্তা চিনি নাপায় এওঁলোকে আগুৱাই লৈ আহিব আপোনালোকৰ কোনো অসুবিধা নাই আপোনালোকে গাড়ী চাওক আগত আৰু গাড়ী আছে আপোনালোকৰ যিকোনো কণ্ডিশ্যনৰ গাড়ী ধুনীয়া নতুন লাগিলে নতুন এওঁলোকে নেক্সট শ্বৰুম কণ্ডিশ্যনৰ গাড়ী আপোনালোকে আনি দিব আগফালে আৰু গাড়ী আছে কিমান দেখুৱাম গাড়ী আপোনালোকে যদি লাগে ডিলাৰ ভিজিট কৰক কণ্টেক্ট নম্বৰ ডিলাৰৰ আহি থাকিব ইয়াতে আপোনালোকে ডিলাৰ ভিজিট কৰি কেনে অফাৰ এওঁলোকে আপোনালোকে এক্সট্ৰাকৈ দিব ভিডিঅ' চাই আহিলে যদি আহে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে